আজিৰে পৰা 15 দিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ শালনাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নকআউট ক্ৰিকেট প্ৰতিযোগিতা। শালনা সমূহীয়া চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰৰ খেলপথাৰত আজি অনুষ্ঠিত হয় খেলৰ উদ্বোধনী অনুষ্ঠানৰ। পুৱাৰ ভাগত পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পিছতেই আনুষ্ঠানিকভাৱে খেলৰ শুভাৰম্ভ হয়। অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি চন্দন শইকীয়া, সাধাৰণ সম্পাদক মৃগাংক বৰা, সমাজকৰ্মী সীমাঞ্চল দিগালকে ধৰি সংগঠনটিৰ আঞ্চলিক আৰু জিলা পৰ্যায়ৰ নেতাকৰ্মী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। Win the toss and electing to bat first. So the first ball of this tournament. उसका शॉट बहुत अच्छा था, लेकिन उसके बाद वापसी करते हुए अपने गेंदबाजी में उठा दिया। एक बार फिर से थर्ड मैन की तरफ हल्के से कट किया। एक रन का फिर इजाफा इसकी तरफ से। So Borgatsalna win the toss and electing to bat first. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ অন্তৰ্গত দুৱাৰচালনা আঞ্চলিক সমিতিয়ে মাৰুতি বল T20 টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছে। তেওঁলোকে চলন্ত প্ৰাইজ মানি প্ৰতিযোগিতা এটি অনুষ্ঠিত কৰিছে। কলিয়াবৰৰ লগতে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন দলে ইয়াত যোগদান কৰিছে। গতিকে আমি যে ক্ৰীড়াই যে বৰ্তমান সময়ত আচলতে বোকাতহে পদুম ফুলে, সেই কথাবিলাককে আমি আগবঢ়াই লৈ যাবৰ কাৰণে এই ভিতৰুৱা অঞ্চলৰ পৰা যে আমি খেলুৱৈ ক্ৰিকেট খেলুৱৈ যাতে জিলা ভিত্তিক জিলা পৰ্যায়ৰ খেলুৱৈ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ আমি উলিয়াই নিব পাৰোঁ। বৰ্তমান টেনিছ বলেও এটা ভাৰতৰ এনেকুৱা বিভিন্ন ধৰণৰ খেল ISPLকে ধৰি এনেকুৱা বিভিন্ন ধৰণৰ টেনিছ বলৰ টুৰ্ণামেণ্ট তেওঁলোকে অনুষ্ঠিত কৰিবলৈ লৈছে। ভাৰতত বহুত ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট হ'বলৈ লৈছে। গতিকে এই খেলসমূহৰ যোগেদিয়ে আচলতে আমাৰ খেলুৱৈসকলক উলিয়াই নিব লাগিব। ভিতৰ অঞ্চলৰ খেলুৱৈসকলক যথেষ্ট প্ৰতিভাৱান খেলুৱৈ আছে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত, দাৰচালনাত আছে বিভিন্ন প্ৰান্তত। আমি যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত বিভিন্ন এনেকুৱা হাতত কাৰ্যসূচী লৈ ৰাখিছোঁ, যাতে আমাৰ ভিতৰুৱা যিসকল প্ৰতিভা, সেয়া ক্ৰীড়াৰ জৰিয়তে হওক, সেয়া শিক্ষাৰ জৰিয়তে হওক, সেয়া নৃত্যৰ জৰিয়তে হওক, যিসকল আমাৰ প্ৰতিভা লুকাই আছে সেই ভিতৰুৱা অঞ্চলত, এইসকলক আমি আগবঢ়াই নিব লাগিব। গতিকে ইয়াৰ ওপৰতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ, কৰি আহিছোঁ। গতিকে এই যি মাৰুতি বল T20 টুৰ্ণামেণ্ট ইয়াত সফলভাৱে সমাপ্তি আমি কামনা কৰিছোঁ। গতিকে দাৰচালনা আঞ্চলিক সমিতিয়ে যথেষ্ট এওঁলোকে সুন্দৰ এক আয়োজন কৰিছে। গতিকে আমি অসমৰ প্ৰত্যেকটো দলক আহি ইয়াত খেল খেলিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু খেলখনৰ সফল সমাপ্তি হ'ব বুলি আমি কথা দিছোঁ।